ভাঙি হেৰি গৈছে মানে বান হওঁতে চব ভাঙি ফুটি হেৰি অৱস্থা ইটা চাউণ্ড 1964 এইবিলাক জেগা মানে পুৰা আছিল পানী চব উতল হৈ গৈছে सुनामी सुनामी आएगा सब रोड भी नहीं है वो 2017 में नया मोड़ जी बन गया उसके पहले अंदर आना जीप में आना विभीषण मंदिर तक गाड़ी में आना पड़ेगा उसमें उसका आगे भी जीप पकड़ के आना पड़ेगा जीप को 2015 ऐसा देना पड़ेगा रोड बन गया इसलिए माने सुनामी सब उतर गए अंग्रेज का बनाने वाला है ना फोटो देखो रोड मेडिकल कॉलेज वाटर टैंक रेलवे स्टेशन है एक मिनट এইবিলাক আছিল ইয়াতে কিন্তু ইয়াত সুনামি 1964 সুনামি অহাৰ বাবে এইবিলাক চব ধ্বংস হৈ গৈছে এইবিলাক ধ্বংস পৰিণত হৈ গৈছে জেগাবিলাক কলেজ চলেজ চব আছিলে ভাঙি চুটি 1960 সুনামি হৈছিল এইবিলাক ময়ূৰ দেখিছে সৰু সৰু ময়ূৰ অপেন মানে ঘূৰি থাকে ইয়াত ময়ূৰ 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 অপেন ইয়াত মানে ঘূৰি থাকে আৰু এইটো ষ্টেচন আছিলে এইটো ষ্টেচন আছিলে ৰেলৱে ষ্টেচন আছিলে এইয়া ৰেলৱে ষ্টেচন আছিলে 1964 চব ভাঙি ফুটি মানে সুনামিত চব শেষ হৈ ধ্বংস হৈ গৈছিলে এইবিলাক এইটো ভগৱান ৰামৰ এৰিয়া চব ভগৱান আছিলে যে এইবিলাক ৰাম বাবা ইয়াতে ৰাম সেইটো বনাইছিলে এইফালে ৰাম সেইটো বনোৱা আছে ইয়াত নকৰিবি বেলেগত জেগা আছে বেলেগত কৰ এইবিলাকত আছিলে এইবিলাক জেগাত আছে এইবিলাক গুফাৰ দৰে আছিলে এইবিলাক জেগাত আছে এইবিলাক গুহা এইবিলাক দেখিছে গুহাৰ দৰে এইবিলাকত আছিলে এইবিলাক ভাঙা চব সুনামিত হেৰি কৈছে লিখা আছে না চব লিখা আছে এইবিলাক এইটো ময়ূৰ দেখিছে ইয়াত মানে অপেন ময়ূৰ পৰা কাৰণে আমিতো চিৰিয়াখানাতহে দেখিছিলোঁ এই দেখিছে ময়ূৰ এয়া ময়ূৰ এই পাখি এইটো পাখি পাখিটো এইয়া ময়ূৰ এইবিলাক ৰেলৱে ষ্টেচনৰ এইবিলাক হেৰি আছে এইবিলাক চব ধ্বংস ইয়াতে বনাইছে ৰাম এইবিলাক আছে ৰেলৱে ষ্টেচন আছে এইবিলাক ঘৰ সুনামিত শেষ কৰি দিছে এয়া ময়ূৰৰ মাত এইবিলাক সুনামিয়ে শেষ কৰি দিছে এইটো চা কি ডাঙৰ ময়ূৰ পাখি চাকি একো নহয় ৰ এয়া ময়ূৰ নাযাবি ৰ এয়া ময়ূৰ এইবিলাক ঘৰ এইটো ডাঙৰ ময়ূৰৰ হেৰি ইয়াত চাচোন ময়ূৰ আছে পাখি
মহাদেৱৰ মন্দিৰ। মন্দিৰৰ ভিতৰত ফটো কেমেৰা মোবাইল নিয়া নিদিয়ে, ফটো মাৰিব নিদিয়ে বা ভিডিঅ' কৰিব নিদিয়ে, সেইকাৰণে এইটো আপোনাৰ টিভিখনে পূজা কৰি তপস্যা কৰি পূজা কৰি এইখিনি জেগাত আহি কিন্তু এটা কথা ভাল লাগিছে কি এইটো আব্দুল কালাম ছাৰৰ ঘৰ। পাঁচ টাকা টিকেট নাযাওঁ হ'ব 5 টাকা টিকেট এক ছেকেণ্ড ৰখ ন মিছন অফ লাইফ পুৰণা হৈ গৈছে বস্তু। ৰাম তীৰ্থ ৰামকুণ্ড মানে ৰামে ইয়াতে গা ধুইছিল। ৰামে ইয়াত গা চা ধুইছিলে। এইটো পুখুৰীত ৰামে গা ধুইছিলে। পানী ছিটাব লাগে ৰামকুণ্ড। জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম। এইটো হেৰি ৰামে গা ধুইছে পুখুৰীত রামকুণ্ড। ৰামেশ্বৰমত আহি বৰষুণত ফাঁচিলোঁ। বৰষুণত ফাঁচি